আজি আমাৰ এই দ্বিতীয় সপ্তাহত দ্বিতীয় আমাৰ গীতা পাঠ পঢ়োৱা হৈছে বজৰংবলী মন্দিৰত। গতিকে আমি ভক্তসকলক আমি এইটো কথা জনাইছোঁ যে ইয়াত গীতা পাঠ শুনাৰ কাৰণে ভক্তসকল ইয়াতে আহিব লাগে, তাৰ বাবে আমি অনুৰোধ জনালোঁ। ধন্যবাদ। গতিকে এতিয়া আমি অলপ গীতা পাঠ পঢ়িম, আপোনালোকে শুনিব। যথেষ্টই তাৰমানে সঞ্জয় কৈছিলে, সঞ্জয় মোৰ ধৰ্মসূত্ৰ মানে যিমান পুৰুষত্ব ধৰ্মভূমি, এই ধৰ্মভূমিত মোৰ পুত্ৰসকলে আৰু পাণ্ডুপুত্ৰই কি কৰিছে কোৱা। অৰ্থাৎ তোমাৰ হিতস্থ সদায় তাৰমানে দেখা পোৱা চিন্তা কৰা অন্ধ, যিহেতু চকু নাচি দেখা পোৱা অন্ধ। ঠিক সেই তেওঁৰ কিন্তু ঘৈণীয়েক গান্ধাৰী মহাসতী, গান্ধাৰী কিন্তু দেখা পায়ো গিৰিয়েকে যেতিয়া দেখা পোৱা নাই, তেওঁ চকুত কলা কাপোৰ মাৰি নদীয়ে তেওঁ চাওঁ নাচায়। তাৰপিছত এই তেতিয়া মানে কি যুদ্ধখন লাগে, তেতিয়া এটা মানে এটা বস্তু আহিল, যিটো বস্তু নেকি ক'লা যে মানে সকলো মানে ঈশ্বৰৰ পদত কয় যে আপুনি এটা দিব্য চক্ষু দিব, যাতে আপুনি মানে এইটো চাওঁ নাই। তেতিয়া ইমানে মই অন্ধই চলোঁ, এতিয়াতো মোৰ ল'ৰাবিলাকৰ দিব্য চাওনা নাচাওঁ। তেতিয়া এই সঞ্জয় কাষত বহি থাকি সঞ্জয়ে তাৰমানে ধৃতৰাষ্ট্ৰৰ কাষত বহি আছে, আৰু এই দূৰৰ একদম তোমাৰ দূৰত আমাৰ যে আজিকালি আমি পাওঁ টেলিভিশ্যন, এই দূৰৰ বস্তুবিলাক আমেৰিকাত কি কৰিছে, লণ্ডনত কি কৰিছে, গুৱাহাটীত কি কৰিছে, আমি ইয়াতে বহিয়ে চব কথা আমি পাই আছোঁ। ঠিক এতিয়াও বস্তু পায়, সেই বস্তু এতিয়াও আছে। আমাৰ যেনেকৈ দিছে আমি সপ্ত লোক, সপ্ত পাতাল, আমাৰ তিনিটা ভূ, মানে আমাৰ যিটো আমি ওম বুলি কওঁ, ওম উ ম ওমতে তিনিটা বস্তু আবৃত। অ মানে হ'ল ব্ৰহ্মা।